শ্ৰীমদ ভাগৱতৰ ষষ্ঠ স্কন্ধত কাহিনী এটা আহে বিত্তাসুৰৰ। আৰম্ভণি কেনেকৈ হ'ল? এদিন স্বৰ্গত ইন্দ্ৰাদী দেৱতাসকলে কি কৰিছিল? অপেশ্বৰীৰ নৃত্য উপভোগ কৰি বহি আছিল। তেনেকুৱাতে গৈ পেলাই গুৰু বৃহস্পতি উপস্থিত হ'লগৈ। যেতিয়া মিউজিক চিষ্টেম বাজি থাকে ন, তেতিয়া এটা বেলেগ এটা ফ্ল'তেই থকা যায়। চব মছগুল হৈ আছে আৰু গান বাজনাত। গুৰু বৃহস্পতি গৈ উপস্থিত হ'লগৈ। কোনেও মানে গুৰুত্ব নিদিলে, গুৰুত্ব নাপালে। তাৰপৰা গুৰুৱে ভাবিলে যে মই আহিছোঁ, মোক অন্তত বহিবলৈ কথা এষাৰ নকলে। সেইবুলি কৈ মানে তেওঁ দেৱলোক পৰিত্যাগ কৰি গুচি আহিলে। পিছত যেতিয়া আৰু অপেশ্বৰীৰ নৃত্য ভংগ হ'ল, ইজনে সিজনক সুধিছে বোলে গুৰু বৃহস্পতি আহিছিল, দেখিছিলা নি? কোনোবাই বহিবলৈ কৈছিলা নি? ইজনে কৈছে বোলে মই নাই কোৱা নহয়, মই মনেই নকৰিলোঁ। হয় নহয়? যেতিয়া মিউজিকটো বন্ধ হয় তেতিয়াহে বাস্তৱিকতালৈ আমাৰ মানুহ ঘূৰি আহে। মিউজিক বাজি থকালৈকে বেলেগ এটা লেভেলতেই থাকেগৈ। যেতিয়া চব বন্ধ হয় গান বাজানা, তেতিয়া আৰু উশাহ তুলি নিজৰ লেভেললৈ গৈ দেৱতাসকলো তেনেকুৱাই হৈ থাকিল। পিছত ভুলটো অনুভৱ বোলে গুৰু আহিছিলে, কোনেও বহিবলৈ কথা এষাৰ নকলে। এই বুলি ভাবি গোটেই দেৱতাসকল গৈ গুৰু গৃহত গৈ উপস্থিত হ'লগৈ। 3টা জেগালৈ বিনা অনুমতিত যাব পাৰি নহয়। গুৰু গৃহলৈ, পিতৃগৃহলৈ আৰু কোনোবা সৎসংগলৈ। এতিয়া গুৰু যেতিয়া অসন্তুষ্ট হয় ন, তেওঁ অভিশাপো নিদিয়ে, অভিযোগো নকৰে। সাধাৰণ মানুহ এজনে কিবা এটা অসন্তুষ্ট হ'লে প্ৰথম কি কৰিব? অভিশাপ দিব। আমি যে খাও দিওঁ, এই আমুক নহ'ল, তোমাৰ আমুক হ'ব যোৱা। আমাৰ আকৌ খাওঁটো মুখৰ আগতে থাকে। হে আশীৰ্বাদটোহে আমি কেনেকৈ দিম সেইটো কিতাপ পঢ়ি মনত ৰাখিব লগা হয়। খাও দিবলৈ কোনেও কিতাপ পঢ়িব নালাগে আৰু, হয় নহয়? এইটোৱেই সমস্যা। আশীৰ্বাদৰ কাৰণে মনত ৰাখিব লাগে, অভিশাপৰ কাৰণে একো লাগে। ফৰ গোটেই দিনটো ওলাই থাকিব অভিশাপ। সাধাৰণ মানুহজনৰ স্থিতি সেইটো। আৰু য'ত অভিশাপ দিব নোৱাৰে তাত অভিযোগ কৰিব। এতিয়া সন্মুখত মই আপোনাক গালি পাৰিব নোৱাৰো নহয়, মই কি কৰিম জানেনে? গুচি যোৱাৰ পিছত ইজনৰ লগত মই পাতিম, এইজনৰ কাম নাই, একোৱেই নেজানে, অভিযোগ। কিন্তু গুৰু যেতিয়া সন্তুষ্ট হয় এই দুটা কেৰেক্টাৰ নলয়। তেওঁ অভিযোগো নকৰে, অভিশাপো নিদিয়ে। তেওঁ কি কৰে? উপস্থিতিটো শূন্য কৰি দিয়ে। দেৱতাৰ মাজত গুৰু আছিল নহয়, দেৱতাসকল যেতিয়া গুৰু গৃহত গৈ উপস্থিত হৈ গুৰুৱে ভাবিলে দেৱতা হৈ যদি এনেকুৱা আচৰণ হয় আৰু কি লাভ, যোৱা তোমালোকে নিজৰ স্থানতে মছগুল হৈ থাকে। গুৰু বৃহস্পতি অন্তৰ্ধান হৈ দিলে। এই নিউজটো কোনে পালে? অসুৰবিলাকে পাই গ'ল। নিউজ চেনেল বহুত ফাষ্ট আকৌ। আপোনাৰ ঘৰত কি হৈছে আপুনি একো গম নাপাব পাৰে, নিউজত চব ওলাই থাকে। তেতিয়াৰ দিনৰ পৰা নিউজত যেতিয়া গম পাই গ'ল বোলে দেৱতাসকলক অসুৰে পৰিত্যাগ কৰিলে, বোলে সুবৰ্ণ সুযোগ, দেৱলোক আক্ৰমণ কৰিলে, গোটেই দেৱতাসকলক খেদিলে, গোটেই দেৱলোকখন অসুৰে অধিকাৰ কৰি ল'লে। দেৱতাৰ শক্তিও তেতিয়ালৈকেহে আছে যেতিয়া গুৰু লগত আছে। গুৰু দেখাই ঈশ্বৰ, সেইকাৰণে গুৰু লাগে। আৰু দ্বিতীয়তে অহংকাৰটোক অকণমান নিয়ন্ত্ৰণত ৰাখিবলৈ। মাজতে আৰু এটা কাহিনী কৈছোঁ। ভগৱানৰ 24টি অৱতাৰৰ ভিতৰত এজন প্ৰধান আছিল ভগৱান দত্তাত্ৰেয়। দত্তাত্ৰেয় ঋষি, যি যুগৰ প্ৰৱৰ্তক। আৰু তেওঁলোকৰ পৰা যে আমাৰ যে কয় নাথ যোগী বুলি যে কয়, আমাৰ অসমত ইমান এটা নাই বাৰু। তেওঁলোকৰ পৰম্পৰা আৰম্ভ হৈছিল বোলে যোগ বিদ্যাৰ জ্ঞান। এই ভগৱান দত্তাত্ৰেয়ৰ শিষ্য আছিল বোলে গুৰু গোৰক্ষনাথ। তেওঁৰ শিষ্য আছিল মৎস্যেন্দ্ৰনাথ। মৎস্যেন্দ্ৰনাথ গুৰু সেৱাৰ প্ৰতি ইমান প্ৰপন্ন ন, গুৰুৰ আশ্ৰমতে থাকে, গুৰুৰ থকা খোৱা বোৱা কাপোৰ কানি ধোৱা মেলা পৰা আৰম্ভ কৰি চব কৰে। বহুত বছৰ হৈ গ'ল গুৰু সেৱাত নিমিত্ত, ইমান প্ৰপন্ন। তাৰ পিছত কি হ'ল, এনেদৰে বহুত দিন যোৱাৰ পিছত মানে শিষ্যই ভাবিবলৈ ধৰিলে যে মই আজি ইমান দিন নীতি সংযমত থাকোঁ, গুৰু উঠাৰ আগতে উঠোঁ, কাৰণ নীতি নিয়মত আছে যেতিয়া সংযমী হৈ গ'ল ন। এতিয়া সংযমী হ'ল, মই সংযমী হয়, মই নীতি নিয়মত আছোঁ, এইটোকে ভাবি ভাবি নিজে ছেটিছফাই হ'বলৈ ধৰিলে, আত্মসন্তুষ্টি। তেতিয়া গুৰুৱে ভাবিলে আত্মসন্তুষ্টিও এটা অহংকাৰ। এদিন কি হৈছিল, ৰাতিপুৱাই কেনিবা ওলাই গৈছিল, ওলাই যাওঁতে আগে আগে শিষ্য গৈছে, পিছে পিছে গুৰু গৈছে। গুৰুৱে কি কৰিলে, ৰাস্তাৰ মাজতে লাহেকৈ গছৰ শুকান ঠাল এটা পৰি আছিলে, কথা নাই বতৰা নাই, পিছ কোবৰ পৰা কঁকালত এক কোব লগাই দিলে। শিষ্যজনে থতমত খাই পিছফালে চাই দেখিছ কোনে মাৰিলে, তাৰপৰা দেখিছ গুৰুৱে মাৰিছে। প্ৰশ্ন একো নাই কৰা, কাৰণ তেওঁ সংযমী হয়। গুৰুৱে মাৰিছে যেতিয়া কিবা এটা ভাল ভাবোতেই মাৰিছে, হয় নহয়? তেতিয়া একো নকলে। এতিয়া আপোনাৰ মৰা বাদেই দিয়ক, এচাৰিডাল তুলিবলৈ হ'লেও শিক্ষকজন জেলত সোমাই থাকিব লাগিব, হয়নে? আগতহে চেকনি আগত বিদ্যা আছিল, এতিয়া মৰিলে আৰু। এতিয়া চেকনি আগত বিদ্যা নহয়। আৰু চেকনি আগত এতিয়া বিদ্যা দিবলৈ গ'লে কি হ'ব, ওলোটাই ইজনে চেকনি লৈ আনিব, তেনেকুৱাইতো হয়, হয় নহয়? আগতে বোলে চাইকেলৰ পৰাও নামি দিছিল, এতিয়া চাইকেলটো আমাৰ সাধাৰণ প্ৰচলন নাই। চাইকেলৰ পৰা নমোৱাটো দূৰৰে কথা, পাৰিলে উঠাইহে নিব গাড়ীখন, বুজি পাইছে নহয়, হয়নে? এতিয়া তেনেকুৱাও কিছুমান ঘটনা ঘটি থাকে।
সেয়াই হৈছে মানৱ। এতিয়া চাওক, প্ৰথম কোবত মাৰিলে একো নকৰে, আৰু অকণমান খোজকাঢ়ি গৈছে, গুৰুৱে ভাবিলে প্ৰথম কোবত যেনিবা সহনশীল হৈ দেখুৱালে, 2 নম্বৰ কোবত আৰু এক চাট লগাই দিলে, আকৌ ঘূৰি চাই দেখিলে গুৰুৱেহে মাৰিছে, গুৰুৱে প্ৰহাৰ কৰিছে, শিষ্যই একো কোৱা নাই, মনে মনে গৈ আছে। আৰু অকণমান দেৰি গ'ল, তৃতীয়বাৰো গুৰুৱে তাতোতকৈ জোৰকৈ একোব লগাই দিলে। তেতিয়া শিষ্যজনে আঁঠু কাঢ়ি পেলাই ক'লে, গুৰুজন চাব দেই কথাটোত কি ক'লে, যে গুৰুজন আপুনি যাৰ পৰীক্ষা কৰিবলৈ প্ৰহাৰ কৰিছে, আপোনাৰ কিবাত সেইজন কাহানি বাই গুচি গ'ল, বুজি পাইছে নহয়? আপুনি যাৰ পৰীক্ষা কৰিবলৈ প্ৰহাৰ কৰিছে, যে মোক মাৰিলে মই প্ৰতিক্ৰিয়া দিম, কিয় মাৰিছে প্ৰশ্ন কৰিম, এনেকুৱা এটা ভাৱ থকা যিটো ব্যক্তিত্ব আছিল, মই এতিয়া আপোনাৰ লগত থাকি থাকি ইমান সংযমী হৈ গ'লোঁ যে আপুনি এতিয়া 2-3 বাৰ প্ৰহাৰ কৰাৰ পাছতো মই আপোনাক ওলোটাই প্ৰতিক্ৰিয়া নকৰোঁ, কাৰণ আপোনাৰ লগত থাকি থাকি মই নীতি নিয়মত থাকি বহুত সহনশীল হৈ গ'লোঁ। সেই অভিমানী ব্যক্তিত্বটো মোৰ জীৱনৰ পৰা কাহানি বাই গুচি গ'ল, বুজি পাইছে নহয়? সিমানখিনিলৈকে ঠিকেই আছিলে। যেতিয়া সেই বুলি ক'লে ন, তেতিয়া লাহেকৈ গছৰ ঠালটো পেলালে। আগৰ দিনত আৰু উপবিধ বস্ত্ৰ লৈহে ফুৰে, কাপোৰখন লাহেকৈ ইয়ালৈ ল'লে, কাণ তলীয়া এক চৰ মাৰি দিলে। তেতিয়া ইজনো থতমত খাইছে, বুলিব মই ইমানখিনি কৰাৰ পিছত আকৌ চৰটো কিয় মাৰিলে, বোলে সেইজনহে গুচি গ'ল, এইজনটোতো আছে, হয় নহয়? মানে মই সংযমী, মই নীতি নিয়মত আছোঁ, মই সহনশীল হৈ গ'লোঁ, এই বুলি ভাবি থকাটো কি? অহংকাৰী। সেইকাৰণে আমি ধৰ্ম মাৰ্গতো এইটো ক'ব নোৱাৰোঁ যে মই ধৰ্ম কৰিছোঁ, আনতকৈ ভাল নীতি নিয়মত আছোঁ, আমুকে যি কৈছে তাতকৈ মই বেছি হৈ আছোঁ, আৰু সেইটো ভবাটোও অহংকাৰ। মাতৃ যশোদাই যেতিয়া কৃষ্ণক বান্ধিবলৈ গৈছিল ন, লীলাত আমি কি পাওঁ? নন্দ মহাৰাজৰ ঘৰত 1 লাখ গৰু আছিল, 1 লাখ গৰু পঘায়ো বোলে নাতিলেগৈ, দুৱাঙুলে নাতিলেগৈ। আচ্ছা, মাতৃ যশোদাৰ মনত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচৰ্য এইবিলাক আছিল নেকি? জগত ঈশ্বৰৰ মাতৃ, সেইবিলাক কেনেকৈ থাকিব? নাই ন। এইবিলাক নথকাৰ পাছতো দুৱাঙুলে কিয় নাতিলেগৈ? কাৰণ য'ত কাম, ক্ৰোধ, লোভ, মোহ সংযম হৈ যায়, তেতিয়াও এটা বস্তু বাকী থাকে, কি? এই অহংমম ভাৱটো, মই মোৰ। যশোদাই বান্ধিবলৈ যাওঁতে কি ৰূপত? বোলে মোৰ পুত্ৰ হয়, মই বান্ধিছোঁ। পিছত মাতৃৰ কষ্ট দেখিহে ভগৱন্তক ধৰা দিলে। আমাৰতো মই মোৰ শব্দটো এটা নোহোৱাকৈ দিনটোৱেই নচলে, ৰাতিপুৱা শুই উঠা বা গধূলা বিচনালৈ যোৱালৈকে, হয় নহয়? মই মোৰ সমস্যাটো তাত নাই। অহংকাৰটোক যেতিয়া এৰিব নোৱাৰি, অহংকাৰ দিশটো সলাব লাগে। ঈশ্বৰৰ সন্মুখত গৈ মই কোন হয়? ঈশ্বৰৰ দাসৰো দাস, গোপী ভট্টা পদকমলৈ দাসো দাসানু দাসম দাস, হয়নে? ঈশ্বৰৰ সেৱক, মোৰ দায়িত্ব হৈছে তেওঁক সেৱা কৰাটো। সেৱা কৰা মানে দীঘল দি পৰা এইটোৱে নহয়, জীৱনত যিটো দায়িত্ব দিছে সেই দায়িত্বটো নিষ্ঠা সহকাৰে পালন কৰা, নহয়নে? আৰু মোৰ কোন হয়? একমাত্ৰ ঈশ্বৰ। ঈশ্বৰৰ বাহিৰেতো একো নাই, কোনো নাই। আৰু ইষ্ট মিত্ৰ কুটুম্ব যিমানখিনি আছে ন, চব এই শৰীৰটো থকালৈকেহে, হয়নে নহয়? আৰু এই শৰীৰটো ধাৰতহে পাইছোঁ। যাত্ৰাটো একেবাৰে চিম্পুল, জীৱনটো মাটিৰ পৰা মাতিলে। 1 ছেকেণ্ডত যদি পৃথিৱীত 1000 মানুহ জন্ম হয়, তেতিয়া লজিকেলি পৃথিৱীৰ ওজন 0.005 মিলিগ্ৰাম হ'লেও বাঢ়িব লাগে। কিন্তু 1 ছেকেণ্ডত যদি 1000 মানুহ জন্ম হয়, পৃথিৱীৰ ওজন 0.001 মিলিগ্ৰামো নাবাঢ়ে। আৰু সেই একেই লজিকেলি যদি চাওঁ, পৃথিৱীত যদি 1 ছেকেণ্ডত 1000 মানুহ মৰি যায়, তেতিয়াহ'লে 0 মিলিগ্ৰামতো ওজনটো অকণ কমিব লাগে। কিন্তু 1000 মানুহ মৰি গ'লেও পৃথিৱীৰ ওজন না বাঢ়ে না নকমে। কিয়? বোলে চব মাটিৰ পৰা আহিছে ন, মাটিতে মিলি। কেনেকৈ? যাত্ৰাটো কেনেকৈ আৰম্ভ হয় চাওক। যাত্ৰাটো আৰম্ভ হয় আমাৰ খেতিৰ দ্বাৰা। খেতিত কেনেকৈ? আমি শাক পাচলি খাইছোঁ, ফল মূল খাইছোঁ, চাউল খাইছোঁ, চব ক'ৰ পৰা আহিছে? মাটিৰ পৰাই নাই অহা জানো? তাৰপৰা শৰীৰটোত পৰিলেগৈ, শৰীৰটোত পৰাৰ লগে লগে অন্নৰ পৰা ৰস, হজম নোহোৱাখিনি বিষ্ঠা মাৰ্গেৰে ওলাই যাব, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য বা শুক্ৰ, স্ত্ৰী শৰীৰত স্থিৰজ। পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয় ন, জীৱনৰ প্ৰথমটো সংস্কাৰ হয়, গৰ্ভ সংস্কাৰ। কিন্তু আমাৰ গৰ্ভ সংস্কাৰ কাহা আনিবাই ধোৱাৰ ওপৰত। আমাৰতো এবছৰৰ ভিতৰত ল'ৰা ছোৱালী মুখ নেদেখুৱাবলৈ ল'লে বিপদেই, সেইটো পৰিয়াল মৰিলে আৰু। এবছৰ যেন তেন পাৰ হয়, 2 বছৰ যদি পাৰ হ'বলৈ ধৰিছে আৰু, বুলিব 2 বছৰ হ'ল একো হোৱাই নাইনে? বুজি পাইছেনে? শুনিবলৈ বেয়া লাগিব পাৰে, সেইটো এক্সপেক্টেশ্যনত থাকে। আৰে এবছৰত হৈছে 2 বছৰত হৈছে সেইটো ক'বলৈ যোৱা নাই, কিন্তু এইটো কেতিয়াও হ'ব নালাগে যে একদম এবছৰৰ ভিতৰতে হ'ব লাগিব। আৰে ঘৰটো বনাওঁতে প্লেন পাতি বনায় নে নবনায়? কেঁচা ঘৰেই হওক,
তেতিয়াহ'লে জীৱ এটা সংসাৰলৈ আহিব, বিনা প্লেন নপতাকৈ আনিলে হ'বনে? আমি আকৌ প্লেন পাতো বোলে ল'ৰা হ'বনে ছোৱালী হ'ব, আৰু সেইটোত অধিকাৰেই নাই। অধিকাৰ আছে জানো? নাই ন। আমি ঈশ্বৰক ক'বও নোৱাৰোঁ, তেওঁ জানে নহয় যি নিৰ্মাণ হ'ব সেয়ে প্ৰাপ্ত হ'ব। সেইটোত আমাৰ অধিকাৰ নাই। আমাৰ অধিকাৰ আছে কি কেনেকুৱা গুণ বৈশিষ্ট্যযুক্ত জীৱ আহিব। জিঅ' ছিগনেলহে পাব, হয় নহয়? জিঅ' মোবাইলটোত মই এয়াৰটেলৰ ছিগনেল নাপাওঁ নহয়। ঠিক তেনেদৰে পিতৃ মাতৃৰ সেই মিলন যজ্ঞৰ সময়তো যেনেধৰণৰ ভাৱ থাকে ন, পূৰ্ব সংস্কাৰ অনুসৰি তেনেধৰণৰ জীৱই বোলে মাতৃগৰ্ভত থিতাপি লয়হি। আমি ভাৱটো তাতো শুদ্ধ ৰূপত লাগে, নহয়নে? সন্তান জন্ম দিয়াটো এটা সাংসাৰিক কৰ্মই নহয়, ভাগৱতে সেইটোতো আধ্যাত্মিক কৰ্ম বুলি কৈছে, নহয়নে? যিবিলাক কাম আমি মানে বৰ বেলেগ বুলি ভাবি থাকোঁ, ভাগৱতে সেই কৰ্মবিলাকৰ ঈশ্বৰমুখী কৰি এটা আধ্যাত্মিক সংজ্ঞা নিৰূপণ কৰিছে। গৰ্ভ সংস্কাৰ, গৰ্ভত 9 মাহ 10 দিন বিকাশ হোৱাৰ পিছত তাৰ পৰা জন্ম হ'ব। জন্ম হোৱাৰ পিছত শিশুকাল, বাল্যকাল, যুৱককাল, প্ৰাপ্তবয়স্ক, বৃদ্ধ। বৃদ্ধ বয়সৰ পাছত জীৱটো ওলাই যাব। এইটো ক'লৈ যাব? খেতিডৰালৈকে যাব, হয় নহয়? পিন্ধি থকা অলংকাৰকেইটাও কোনে খুলিবগৈ? ঘৰৰ মানুহকেইটাই খুলিবগৈ, হয় নহয়? আগৰ দিনত সেই স্বৰ্গদেউসকলে মৈদাম দিওঁতে বোলে সোণ ৰূপ যিমান আছিল পুতি থৈছিল, হয়নে? সেইকাৰণে মৈদাম খান্দিবলৈ ধৰিলে। যদি সোণ ৰূপৰ অলংকাৰ নুপুতিলেহেঁতেন তেতিয়া মৈদাম ভুলতো নাখান্দে নহয়। আমাৰ যেনিবা সেইটো লজিক লগাই দিয়ে। সেইকাৰণে মৃতকৰ বস্তু বুলি চোৱা থাকে বুলি জোতা চেণ্ডেল চব শ্মশানলৈ পঠাই দিয়ে, অলংকাৰ গীপত নপঠায়, নহয়নে? খৰি দিবলৈ চাবচোন, আজিকালি এনেকুৱা হৈছে মানুহে ভয় কৰে, চব মানুহ নাযায়, শ্মশান বুলি ভাবে। কিন্তু সোণ ৰূপৰ অলংকাৰ পিন্ধাই কোনোবা এটা মানুহ জ্বলাবলৈ নিছে বুলি কওকচোন, নমতা জনো গৈ তাত সহযোগী হ'ব বুলি। সেইকাৰণে চাগে নপঠাই নেকি? আমি কওঁ বেলেগ কৈ বোলে সোণ ৰূপত চোৱা নালাগে, সেইকাৰণে খুলি থৈ দিয়ে। আৰু যিজনক মই গোটেই জীৱন নমতাকে থাকিলোঁ শত্ৰু বুলি ভাবি, সেইজনে খুলিবলৈ নাযায়, ইষ্ট মিত্ৰ কুটুম্বই খুলিবলৈ যাব, নহয়নে? তাৰপিছত আকৌ সকাম হৈ যোৱাৰ পিছত মেল বহিবলৈ আছে, কাৰ ভাগত কি পৰিব, হয় নহয়? সেইটো আমাৰ হাতী বোলে খোৱা দাঁত এটাও থাকে, দেখুওৱা দাঁত এটাও থাকে, সেয়াই গতি। আমি কওঁ এটা মৰাৰ আগমুহূৰ্তলৈকে ভাল হ'ব দেই, তোমাৰ ভাল হ'ব, ঈশ্বৰক আমি প্ৰাৰ্থনা জনাওঁ, অমুক তমুক ইত্যাদি। মৰা পিছদিনা খবৰ ল'বলৈ যাম, এই ভাল হ'ল বুজিছা, তেওঁ কষ্টটো কম খালে, তোমালোকেও কষ্ট কম খালা, হয়নে? আৰে আগৰ দিনত এনেকুৱা নিয়ম আছিল, পিতৃ মাতৃ বিয়োগৰ পিছত এনেকুৱা অনুতাপ প্ৰকাশ কৰে। এইবিলাক আজিকালি লজিকেলি পচিবল নহয় যে পুত্ৰই পানীকণ খোৱাৰ সময়তো বুৱতী নদীত এডিঙলৈকে নামি ইমান অনুতাপ কৰি পানীকণ খায়, এতিয়া পানী খোৱা বাদ দেই দিয়ক, সেইটোতো বহুত অসম্ভৱেই কথা। 2-3 দিনৰ পাছতে আপোনাৰ ব্ৰত ভাঙি পেলাই আজৰি হৈ দিয়ে, হয় নহয়? আৰে পিতৃ মাতৃ গুচি গৈছে, ইমান সহজে কেনেকৈ পাহৰিব পাৰিছে? বিনা অনুতাপত কেনেকৈ হ'ব? এতিয়া এইটো নাভাবিব আকৌ মই কেইদিনত সকাম কৰে তাৰ ওপৰত কিবা ক'বলৈ গৈছোঁ বুলি, কাৰণ মানুহৰ চিন্তাধাৰা বৰ বেলেগ। সেইবিলাকত মই মত দিবলৈ জনে ক'বলৈও নাই, কাৰণ অসমীয়া মানুহ আজিলৈকে সেইটোতো স্পষ্ট হ'ব নোৱাৰিলে মৰা সকামটো কেইদিনত পাতিব লাগে। সেইবিলাক বাৰু নিজৰ ৰুচিৰ কথা, কিন্তু কিয় পাতিছোঁ সেইটোতো জানিব লাগিব, হয় নহয়? সেইটো এটা পৰম্পৰাই নহয় নহয়। পৰম্পৰা বুলি ক'লেতো ঢেৰ পালন কৰিব লগা আছে, আৰু সেইটো গুচি যোৱাৰ প্ৰতিও এটা গ্ৰেটিটিউড, তেওঁ গুচি গৈছে ভগৱানৰ ওচৰলৈ। আমি কেনেকৈ কি কৰিম? নিজৰ মানুহ এজন জেললৈ গ'লে আমি খাতিৰ কৰিমগৈ ন, উকিলজনকো ক'ম, পাৰিলে জাজকো ক'ম। গতিকে যিজনে শৰীৰটো এৰি গুচি গৈছে, কোনো মৰিব নিবিচাৰে। শাৰীৰিক কষ্ট পাই কোনোবাই ক'ব পাৰে যে ইমান কষ্ট পাইছোঁ মই, তাতকৈ মৰাই ভাল আছিলে। সেইটো কষ্ট পাইছে কাৰণে কৈছে, নিজৰ শৰীৰটোলৈও চিন্তা নাথাকিলেও অন্তিম মুহূৰ্তলৈকে নিজৰ পৰিয়ালটোৰ প্ৰতি চিন্তা ভাৱনা শেষ মুহূৰ্তলৈকে মানুহৰ মনত থাকে। আমি কৰিব নালাগে। আমাৰ আকৌ বেলেগ এটা পৰম্পৰাও আছে। কি আছে জানেনে? অকণমান মানে কেকাই মেকাই থকা দেখিছোঁ নহয়। আমি কি কওঁ, চোৱাবলৈ চিতাবলৈ যাওঁ, গীতা ভাগৱত পঢ়িবলৈ একদম আশীৰ্বাদ দিছে আৰু জিঅ' ওলাই গৈছে দেই। অৱশ্যে সেইটো পজিটিভ ৱেত লয়, বোলে কিবা দুখ ইত্যাদিও থাকিব পাৰে, সেইকাৰণে কষ্ট ভুগি আছে, মানুহে তেনেকুৱা কাম এটা কৰে, কৰাত আপত্তি নাই। খালি আমি ঈশ্বৰক এইটোহে প্ৰাৰ্থনা কৰিব পাৰোঁ যে তেওঁ কষ্ট পাই আছে, তেওঁ কষ্ট লাঘৱ হওক, বোলে তেওঁ কষ্ট পাইছে, তেওঁ জিৱটো গুচি যাওক, সেইবুলি আমি ক'বও নোৱাৰোঁ, ভাবিবও নোৱাৰোঁ, আশীৰ্বাদো দিব নোৱাৰোঁ। সেই বোলে নহয় নহয়, আমি দেখিছোঁ একদম চিধাই জিৱটো ওলাই গৈছে, সেইফালে আশীৰ্বাদ কৰিছে আৰু জিৱটো ওলাই গৈছে, বেয়া কাম হ'ল ন। আৰু মোৰ যদি থাকিব লগা আছে, মই এটা ছাইড গেলি গ'লেও মই থাকিব লাগিব, আৰু যদি যাব লগা আছে মই উজুতিতে যাব লাগিব। মই আপোনাৰ 1 মিনিট যদি আগতীয়া কৰি দিলোঁ, তেতিয়া মোৰ আকৌ 1 মিনিট কমি আহিব নহয়, হয় নহয়? বেংকৰ পৰা ঋণ ল'লে সুদ বাঢ়ি যায়, 1 মিনিট থাকোঁতে থাকোঁতে মোৰ আকৌ কমি আহিব নহয়। সেইকাৰণে প্ৰাৰ্থনা এইটোহে যে তেওঁ কষ্ট লাঘৱ হওক, সোনকালে গুচি যাওক, এইটো প্ৰাৰ্থনা নহয়। এতিয়া চাওক, যেতিয়া শৰীৰটোৰ যাত্ৰা মাটিৰ পৰা মাটিলৈ,
আমি ইয়াত বজাৰ কৰিবলৈকে আহিছোঁ। লগত কিখিনি যাব? সংস্কাৰখিনি। কি খালোঁ, কি ক'লোঁ, কি আচৰণ কৰিলোঁ, নহয়নে? বিহুৱে সংক্ৰান্তি আমি অফাৰ বিচাৰি থাকোঁ, চাবচোন। গাড়ী কিনিবলৈ গ'লে মানুহে অফাৰ বিচাৰে, কাপোৰ কানি কিনিবলৈ অফাৰ বিচাৰে, হয় নে নহয়? চবেতো চব অফাৰ নাপায়। এতিয়া যম ৰজা বোলে বৰ বেয়া লাগে, বোলে ইছৰাম, কাৰণ টকা পইচাৰো কথা আছে, চবে চব অফাৰ এইখন জগতত নাপায়। এতিয়া জীয়াই থাকোঁতে যমে একো অফাৰ দিব নোৱাৰে, মৰাৰ লগে লগে যম ৰজা অফাৰ এটা দিয়ে। সেইটো অফাৰ কি? যাতনা হৰি। এইটো নিচিনা একেবাৰে ৰেপ্লিকা এটা দি দিয়ে। ওপৰলৈ যাত্ৰা কৰিব লাগে নহয়, অন্য জীৱবিলাকে নালাগে, সেইকাৰণে সিহঁতৰ পাপ পুণ্যৰ লেখা নাই, কিন্তু মনুষ্যই লাগে বোলে। সেই যাতনা শৰীৰটো অৱলম্বন কৰি বোলে যম নগৰলৈ যায়। তাৰপিছত আৰু যম ৰজা ভাল ডেটল আছে, ডিটাৰজেণ্ট আছে, ধুনীয়া, বুজি পাইছে নহয়, একদম বহুত হাই কোৱালিটি ৱাশ্বিং মেচিন আছে, তাত দি দিয়ে, দাগবিলাক ধুৱে। ইয়াত ঢেৰ দাগ লাগি যায় নহয়, তাৰপিছত গলে গুচি যায় আৰু নোযোৱা দাগকেইটা যাবলৈ আকৌ ইয়াত আহি মেলি দিয়ে। এতিয়া এই যাত্ৰাটোত লগত কিখিনি সহায় হয়? সংস্কাৰখিনি। কেঁচুৱা ল'ৰা এটাই কেতিয়া কান্দে? আগতে পুতলাটো দেখিলে কান্দিছিলে, আজিকালি মোবাইলটোৰ কাৰণে কান্দে, হয় নে নহয়? বুলিব মোবাইলটো নিদিলে মই ভাত নাখাওঁ, স্কুল নাযাওঁ। তেতিয়া মাকে দেউতাকে অনিচ্ছাকৃতভাৱে হ'লেও সন্তানটোৰ হাতত মোবাইলটো দি দিব লগা হয়, যে চা, অকণমান সময়ৰ কাৰণেহে দিছোঁ, আকৌ চাই পেলাই দি দিব লাগিব, হয় নে নহয়? তাৰপিছত মোবাইলটোৰ লগত খেলি খেলি যেতিয়া সি টোপনি গুচি যায়, তেতিয়াহ'লে মাকে দেউতাকে আকৌ কি কৰে? মোবাইলটো নিজৰ পকেটত ভৰাই থৈ দিয়ে। বা ভাগৰ নালাগিলেও যেতিয়া এটা লিমিটেড টাইমৰ কাৰণে দিবলৈ 10 মিনিটৰ কাৰণে দিছিলে, তেতিয়া মাকে ক'ব নে 10 মিনিট হৈ গ'ল, এতিয়া মোবাইলটো দে, হয় নে নহয়? সেই একেটা কাৰবাৰে আমাৰ লগতো হৈ আছে। আমি খালি মোবাইলটো দেখি কন্দা নাই, সংসাৰলৈ আহি মান সন্মান, পদবী, ধন, বিত্ত, ঘৰ, এইবিলাকৰ কাৰণে কান্দিবও লাগে, এইবিলাক লাগিব। কিন্তু খেলোঁতে, সেইবিলাকৰ সৈতে খেলোঁতে মনত এইটো সচেতনতা লৈ খেলিব লাগে যে মোক অলপ সময়ৰ কাৰণেহে দিছে, হয়নে? ময়ে মোৰ নহয়, সময়ত চব ঘূৰাই লৈ ল'ব, তেতিয়াহ'লে আপত্তি নাই। কিন্তু যেতিয়া মই ভাবি লওঁ মইহে মই, আৰু আপত্তিটো সেইখিনিত হৈ যায়। সেইকাৰণে সংযম হৈ ভোগ কৰিব লাগে, হয়নে? পানী গিলা, পানী বটলটো এইকাৰণেই দিছে যে পিয়াহ লাগিলে খাই ল'ব, 24 ঘণ্টা কোনেও পানী বটলটোৰ কথা ভাবি নাথাকে। জীৱনতো ভোগৰ বস্তুবিলাক তেনেকুৱা, য'ত যিটো প্ৰয়োগ কৰিবলৈ দিছে ন, প্ৰয়োগ কৰিলে বাদ দিলে, তেতিয়াহ'লেতো মানুহ স্বাৰ্থপৰ হ'ব। স্বাৰ্থ নহয়, স্বাৰ্থপৰ কেতিয়া হোৱা যায়? আপুনি মোক কিবা এটা উপকাৰ কৰিলে, মই সেই উপকাৰটোৰ মূল্যটো যেতিয়া নুবুজিম, আপোনাৰ মূল্য যেতিয়া নুবুজিম, তেতিয়া মানুহ স্বাৰ্থপৰ হয়। আপুনি মোক উপকাৰ এটা কৰিলে, গোটেই জীৱনটো আপোনাৰ প্ৰতি সন্মান, কিন্তু আপোনাৰ কথা মই মন মগজুত 24 ঘণ্টা ভাবি নাথাকোঁ নহয়, হয় নে নহয়? ঠিক তেনে বিষয় ভোগৰ ক্ষেত্ৰতো তেনেকুৱা, য'ত যিটো বস্তু প্ৰয়োগ কৰিব লাগে কৰিলে, তাৰপিছত মন মগজুত ভৰাই থৈ দিব নালাগে যে আও লাগে, এইটোকেই লাগিব। নদিয়া ইয়াং পৰে পাৰে নৌকা ইয়াং কিং প্ৰয়োজন, নৈখন পাৰ হোৱাৰ পিছত নাওখনৰ কথা কোনে ভাবি থাকিব, হয়নে? য'ত যিটো বস্তু প্ৰয়োগ। এতিয়া শ্ৰৱণ বুলি কওঁতেই কৃষ্ণ নামটোতেই চাওক, কৃষ্ণৰ লীলাটো ভাগৱতে প্ৰকাশ কৰিলে, হয়নে নহয়? ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম। ভাগৱতত কি আছে? কৃষ্ণৰ লীলা। তাক কোনে জানিব পাৰিব? যিজন কৃষ্ণৰ সৈতে সম্পৰ্ক আছে। ৰাষ্ট্ৰপতিয়ে দিনটোত কি কৰে কি নকৰে সাধাৰণ প্ৰজাই নাগৰিকে জানে জানো? নাজানে ন। কেইটামান কামহে টিভিটোত ওলায়, দিনটোত কি কৰে কি নকৰে কোনে জানে? পিয়ে কেইজনে জানে, তেওঁৰ লগত সদায় ঘূৰি ফুৰে। ভাগৱতত কাৰ বিষয়ে আছে? সমস্ত জগতৰ অধিনায়ক কৃষ্ণৰ বিষয়ে। কোনে জানিব পাৰিব? যিজন কৃষ্ণৰ লগত ফুৰে, হয়নে? এতিয়া এইটো নাভাবিব আকৌ, কিছুসকলে আমাক বৰ একেবাৰে ভগৱানৰ এজেণ্টটো ওলাবলৈ আহিলে, সঁচাকৈও এজেণ্ট, LIC এজেণ্ট যেতিয়া হ'ব পাৰি, হয় নে নহয়? পলিটিকেল কোনোবা লিডাৰৰ যেতিয়া এজেণ্ট হ'ব পাৰি, তেতিয়া কৃষ্ণ এজেণ্ট হোৱাত কি আপত্তি আছে? হ'ব লাগে, হয়নে? শাস্ত্ৰৰ এজেণ্টটো হ'ব লাগে। সংসাৰখনত এজেণ্ট হ'বলৈ যদি আপত্তি নাই, ইয়াত এজেণ্ট হোৱাৰ কি প্ৰয়োজন? এইটো নহয় খালি একদম বোলে ঈশ্বৰৰ সৈতে একদম ডাইৰেক্ট যোগাযোগ বুলি কথাই নাই, যোগাযোগটো কাৰো পক্ষে সম্ভৱ নহয়, খালি তেওঁৰ ওচৰত ভাৱটো লাগে। কিয় ভাৱটো লাগে? সংসাৰ পোৱা নোপোৱাবিলাকত যাতে তেওঁ অপ্ৰস্তুত হ'বলগীয়া নহয়। জীৱনটো একেটাই, হয়নে? ৰাস্তাটোত ঢেৰ খলা বোমা আছে, ৰিক্সাখনত পাৰ হৈ গ'লে বেছিকৈ ঠেকেচা খাম, আৰু পাৰিলে ৰাস্তাটোকে গালি দিম। সেইটো এজন অভক্তৰ জীৱন। ভক্তজনো সেই একেটা জীৱনতেই যাব, আৰামী গাড়ীখনত গ'লে বেছিকৈ ঠেকেচা নাখাব ন। আৰু বাই চান্স ঠেকেচাটো খালেও, ঠেকেচাটো খাই ঈশ্বৰলৈ মনত পৰিব, উভত মাতটোলৈ মনত নপৰে। ভক্ত আৰু অভক্তৰ মাজত পাৰ্থক্য সেইখিনিতে, হয়নে?